ইমানবোৰ কথা কেনেকৈ জানিলা? মই কেনেকৈ জানিলোঁ সেইটো বাদ দিয়ক বাৰু। আপোনালোকে এবাৰ চেষ্টা কৰিছিল সেই ছোৱালীজনীৰ খবৰ ল'বলৈ? আমি কিয় খবৰ কৰিম তাই? ঋষিয়ে খবৰ কৰিছিল নে? নাজানো। খবৰ কিন্তু কৰিব লাগিছিল। তেতিয়া হয়তো সকলোবোৰ বাচি থাকিলে। মানে মানে সকলোবোৰ ভালেই থাকিলে। সেইটোৱে ক'ব বিচাৰিছোঁ। আপোনালোকে মোক ন্যায় দিব লাগিব, খুড়ো। ন্যায় দিব লাগিব। ডাইলগ দি দি মোক বিষাই গৈছে। এটা কাম কৰোঁ নেকি? মই এই কাহিনীটোৰ সিনপচিছটো ৰাইজৰ মাজত বিলাই দিব লাগে। সেইটো ল'ৰাটো যে কৈছিলোঁ মই, তাৰপিছত মানুহবোৰে নিজে নিজে পঢ়ি থাকে। এইফালে আহাচোন। কোন তুমি? একেটা জানে মই গৌৰী গিৰিয়েক। খৰ লাগে। মই গৌৰীৰ মাক। গৌৰীৰ প্ৰথমজন হাজবেণ্ডৰ নাম। হে ভগৱান, যদি আৰু কেইটালে বিয়া নহয়? নাই নাই, মই ভুল কৈছোঁ। তাই বোলে গৈ নাহে আৰু। মই যাওঁ, মই মৰিবলৈ যাওঁ, মই মৰোগে, মই যাওঁ। হাৰে শুনাচোন ভাইটি, শুনাচোন। ইয়াৰ পাছতো আপুনি কিবা ক'ব? মানুহ আৰু সাপৰ মাজত একো পাৰ্থক্যই নোহোৱা হ'ল ন? মায়ে অহা নাই? নাই। যাব লাগে কি? হঠাৎ কথা বাঢ়ে। গৌৰী ফোন কৰিছিলে, অলপ সময় হ'ব আহোঁতে। কলৈ গৈছিলো তাই? টাউনলৈ গৈছে। ভাওনা চলি আছে ইয়াত, নাটক কৰি আছো আমি। দেউতা? ইমানখিনি হৈ যোৱাৰ পিছতো কিয় যাব লাগে? চাৰিওফালে বদনাম, তাৰ পাছতো কিয় যাব লাগে? ফোন কৰি ইমান সোনকালে, নহ'লে মোৰ আচল ৰূপ দেখি যাম। এটা কথা, সকলোকে বিশ্বাস নকৰিব, বিশেষকৈ গৌৰীৰ নিচিনা মানুহ। মই এগৰাকী উকিল হিচাপে কৈছোঁ, হয়তো ঋষিৰ মাৰ্ডাৰ কেছটোত গৌৰীও ইনভল্ভ থাকিব পাৰে। এইবোৰ আপুনি কি কথা কৈছে? মই সঁচা কথাটো কৈছোঁ। আজিকালি এইবোৰ একেবাৰে সহজ কথা। নতুন প্ৰেমিকৰ লগত লগ হৈ নিজৰ হাজবেণ্ডক মৰাটো একেবাৰে সহজ লাগে। কথাবোৰ আপুনি বেছি পাক লগাই যোৱা নাইনে? চাওক, এনেই আমাৰ সমস্যাবোৰ নাতৰা হৈছে আৰু সমস্যা নবঢ়াব। হেৰি, এখেতে কোৱাৰ দৰে যদি গৌৰীয়ে আমাৰ পাগলী হৈছে নেকি? কোনোবাই কিবা এটা ক'লে সেইটোকে মানি ল'বি, তাৰ ভিতৰলৈ যা। নহয় অ', ল'ৰাটোক মই লগ পাইছোঁ। আৰু তাৰ লগত লগ হৈ যদি গৌৰীয়ে আমাৰ দেহাক মাৰি পেলাইছে, পাগলী হৈছে নেকি মা? মোক জানিও ছাত্ৰ মানুহৰ কথাত এইবোৰ কি চিন্তা কৰি আছা? ববিতা ন তোমাৰ নামটো? শুনিছোঁ তোমাৰ কথা। ৰথিনে নি তোমাক ড্ৰাগছ দিছিল নহয়? হয়তো কি? নাই নাই, গাঁৱৰ মানুহে কোৱা কথাবোৰ চাগে তুমিও ভালদৰে জানা। আজিকালি অৱশ্যে প্ৰমাণ নহ'লে কিন্তু একোৱেই নাই। আপুনি প্ৰত্যেকটো কথা কিন্তু বেকাকৈ কৈ আছে। উদ্দেশ্য কি আপোনাৰ? সঁচাটো উদ্ধাৰ কৰা। আৰু সেইটো মই কৰিম। আহিছে। মই ল'ৰাটোক লগ পাইছোঁ। আৰু তাৰ লগত যে গৌৰী আছে সেইটো সঁচা। প্ৰমাণ কিবা আছে? সি নিজ মুখেৰে কৈছে। প্ৰমাণৰ কথা সুধিছো। তোমালোকে বুজিবলৈ চেষ্টা কৰা নাই কিয়? এইবোৰ চব ষড়যন্ত্ৰ চলিছে গৌৰীবৰ বিৰুদ্ধে। কোনে কৰিব পাৰে ষড়যন্ত্ৰ? নাজানো, হয়তো ৰথিন বৰাই। ৰথিন বৰাই এতিয়া ষড়যন্ত্ৰ কৰি কিডাল পাব? নিজকে গৌৰী গিৰিয়েক বুলি কোৱা কথাখিনি যদি মিছা, তেনেহ'লে গৌৰী কিয় ক'ব নোৱাৰে যে তাই ইমান দিনে ক'ত আছিল? বিশ্বাসৰ ফল খুব বেয়াকে পালো। এতিয়া আৰু কাৰো ওপৰত মোৰ বিশ্বাস নাই। হেৰি, আপুনি আকৌ কলৈ যায়? মোৰ ল'ৰাটোৰ খবৰ নোপোৱালৈকে মই নমৰো। চিন্তা নকৰিবি।